राहुल गांधी मुर्दाबाद 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 सोनिया गांधी मुर्दाबाद 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 सोनिया गांधी अरेस्ट करो राहुल गांधी अरेस्ट करो राहुल पट्टी अपमान करो सोनिया गांधी मुर्दाबाद 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 राहुल पट्टी अपमान करो राहुल गांधी मुर्दाबाद 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 भारत माता की जय भारत माता की जय युवा मोर्चा जिंदाबाद 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 मोर्चा जिंदाबाद 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 मोर्चा जिंदाबाद 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 कांग्रेस go back कांग्रेस go back राहुल गांधी go back सोनिया गांधी go back कांग्रेस निबचाओ कांग्रेस निबचाओ भारत माता की जय নলবাৰী জিলাৰ কাৰ্যালয়ৰ পৰা এটা প্ৰতিবাদী সমদল উলিয়াইছিলোঁ। আমি যি হেৰল যি কেছ যি স্কেম এই স্কেম ইতিমধ্যে আমি সকলোৱে গম পাইছে। এই স্কেমৰ এগেইনষ্টত আমি যি ৰাহুল গান্ধী এই 5,000 কোটি টকা আত্মসাৎ কৰিছে আৰু 5,000 আত্মসাৎ কৰা ইহঁতৰ নতুন কথা নহয়। এনেকুৱা বহুত স্কেম তেওঁলোকে কৰি আহিছে, কিন্তু এইবাৰ আমি এইটো স্কেমক এৰি নিদিওঁ, কাৰণ এইটো স্বাধীনতা আন্দোলনৰ প্ৰতিজন মূৰ্তি যুঁজাৰুৰ এটবাল তেজৰ এই এটকা তুলি আজি সেই তেতিয়া 50 লাখ টকা উঠাইছিলে, যিটোৰ আজিৰ মূল্য 5,000 কোটি টকা। আমি এৰি নিদিম। আমি এই কাৰ্যসূচীৰ দ্বাৰাই আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে তেওঁ অতি শীঘ্ৰে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীদেৱক এৰেষ্ট কৰিব লাগে, গ্ৰেপ্তাৰ কৰি জেল প্ৰেৰণ কৰিব লাগে। নেশ্যনেল হেৰাল্ড স্কেমৰ যি বৰ্তমান চলি আছে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ, এই স্কেমত তেওঁলোকে যি দোষী সাব্যস্ত হৈছে নিম্ন আদালতত, তাৰ প্ৰতিবাদত তেওঁলোকক আমি এৰেষ্ট কৰাৰ কাৰণে আজি এই প্ৰতিবাদী সমদল আমি উলিয়াইছোঁ। যিটো আমাৰ ধৰক ৰাজহুৱা সম্পত্তি, যি এই স্বাধীনতা সংগ্ৰামীৰ এই যে ধন বিনিয়োগ কৰা সেই কোম্পানীটো তেওঁলোকে যে মানে ভ্ৰষ্টাচাৰ কৰি তেওঁলোকে নিজৰ নামত কৰি ল'লে। ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী তাৰে স্বত্বাধিকাৰী হয়। মাত্ৰ 50 লাখ টকাৰ বিনিময়ত তেখেতে আজি এই বৰ্তমানৰ 5,000 কোটি টকাৰ সম্পত্তিৰ তেওঁলোকে আত্মসাৎ কৰিছে। তাৰ প্ৰতিবাদত যে ৰাজহুৱা সম্পত্তি তেখেতসকলে নিজৰ নামত কৰি লৈছে, সেই প্ৰতিবাদত আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাই আজি এই প্ৰতিবাদী সমদল আমি কৰিছোঁ। হয়, প্ৰতিবাদী দাগ কৰাইছোঁ। এনেকুৱা ভ্ৰষ্টাচাৰী মানে আত্মসাৎ ৰাষ্ট্ৰীয় আমাৰ ৰাইজৰ টকা আত্মসাৎ কৰা তেনেকুৱা নেতাক আমি আজি প্ৰতিমূৰ্তি দাগ কৰিছোঁ। ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাগ কৰিছোঁ আমি। তেওঁ যিহেতু তাৰে স্বত্বাধিকাৰী হৈছে, তেওঁ তাৰে 76% তেওঁ তাৰে মালিক, গতিকে তেওঁ সেই ঠগবাজিৰ মূল নায়ক। সেইকাৰণে আমি তেখেতৰ প্ৰতিমূৰ্তি দাগ কৰিছোঁ। আমাৰ যি জিলা কাৰ্যালয়ৰ পৰা আমি ইয়ালৈকে প্ৰতিবাদী সমদল উলিয়াইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।